এইবাৰ চোৰে চলালে মন্দিৰত চাফাই অভিযান চাওক সবিশেষ গোসাইগাঁও মহকুমাত আৰক্ষীৰ অভিযান ধুবুৰী জিলাৰ বিলাসীপাৰাত অভিযান চলাই গ্ৰেপ্তাৰ কৰে কুখ্যাত চাৰি চোৰক 16 দিন পিছত উদ্ধাৰ গোসাইগাঁৱৰ কচুগাঁও মহামায়া মন্দিৰৰ চুৰি আ অলংকাৰ 26 মেৰ পুৱতি নিশা মা মহামায়া মন্দিৰত সংঘটিত হৈছিল চুৰিকাণ্ড মন্দিৰৰ মহামায়া মুকুট আৰু অলংকাৰকে ধৰি 10 লাখ টকাৰ অধিক টকাৰ সামগ্ৰী লুটি নিছিল চোৰে কুকুৰাঝাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইম ফকিৰাগ্ৰাম আৰক্ষী টিম সাইবাৰ টিম আৰু মহকুমা আৰক্ষী বিষয়া হিৰেন কুমাৰ ডেকাৰ নেতৃত্বত গোটেই নিশা অভিযান চলে মন্দিৰৰ চুৰি সামগ্ৰী সহ 5 জনক গ্ৰেপ্তাৰ ইয়াৰে 4 গৰাকী চোৰ আৰু এগৰাকীৰ ক্ৰেতা আছিল বৰ্তমান আৰক্ষী অধিক জেৰা অব্যাহত ৰাখিছে মহামায়া মন্দিৰৰ চুৰি ঘটনাৰ সৈতে জড়িত কুখ্যাত চোৰ কেইজন বিলাসীপাৰাৰ মণ্ডল আলী হৰিউদ্দিন আলী মুগল হুছেইন হৰজৰত আলী আৰু আফৰজ আলী বুলি জানিব পৰা গৈছে নয়াহাটৰ পৰা ৰাহুল দাসৰ ৰিপৰ্ট নিউজ 24 এনি